কৰাৰ আগে আগে প্ৰথমে প্লাষ্টাৰ কৰি ল'ব লাগিব। তো প্লাষ্টাৰ কিমান কৰিব লাগিব দেউতা? হা যিমানক লৈ কিন্তু মানিটো থাকে তেতিয়ালৈ কাম চলি থাকিব, মানি চেচ হ'ব, খেল খতম। গতিকে মা বহি আছে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। ৰাইজসকল, আমি কৰি আছোঁ ঘৰৰ কাম, মানে 2015 চনতে ষ্টাৰ্ট কৰিছিলোঁ। তো 2015 চনত ষ্টাৰ্ট কৰাৰ পিছত আজি 11 বছৰে আজি ঘৰৰ কাম সম্পূৰ্ণ হৈ অহা নাই। তো বাহিৰখিনি প্লাষ্টাৰ হোৱা নাছিল, তো বাহিৰখিনি এতিয়া প্লাষ্টাৰ কৰিলোঁ। এতিয়া তাত ডিজাইন কৰা হ'ব ঘৰৰ এই মুধাত। তো এজন মানুহ আহি আছে, মানুহ মানে আমাৰ ঘৰৰ সম্পৰ্কীয় মামা এজন আহি আছে। কিনো আৰ্ট কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। তো বলক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আৰু আমাৰ পেৰহা কামাণ্ডো চাং পাতি ওপৰত উঠি বাঁহ বান্ধি আছে। বিকজ ওপৰত উঠি মুধাৰ তাত কৰিব ন, তো মজবুতকৈ বাঁহবিলাক বান্ধি আছে। বাট মই শহুৰ দেউতাক পেৰা কামাণ্ডো বুলি কিয় কওঁ জানেনে? যিটো লেভেলত বাঁহ ভগাব ন, এইটো এজত আপোনালোকে দেখিলে চকু কপালত উঠিব। অলপমান ভিডিঅ' কৰিছোঁ, ওপৰৰ পৰা তললৈ কেনেকৈ নামি আছে দেখিছেনে? চেলুট আমাৰ পেৰহা কামাণ্ডো। ফাইনেলি আহি গ'ল আমাৰ মামা। এতিয়া মুধাৰ আৰ্ট কৰিব, কি আৰ্ট কৰিব চাই থাকব। ইভাগে আমাৰ ৱাইফে সুধি আছে কি একেনে আন ডিজাইন কৰিলে ভাল হ'ব। তো পুৰা আলোচনাত বহিছে ঘৰৰ গোটেইকেইটা। ইভাগে আমাৰ ডুগু আৰু একদম কি কৰিছে হিচাপে ইভাগে আমাৰ কামাণ্ডো, পেৰা কামাণ্ডো ওপৰত সেই মাৰি আছে। পেৰা কামাণ্ডোই পানী মাৰি আছে, এতিয়া আৰ্ট কৰিব তাতে। যিহেতু আজি মিস্ত্ৰী অহা নাই, ঘৰতে এটা কাম কৰা মানুহ এজন লেবাৰ এটা আনিছোঁ আৰু ময়ো এনেকৈ লেবাৰ কৰি আছোঁ। পুৰা আনিছে চিমেণ্ট আৰু মই এনেকৈ দাঙি ল'লোঁ। এতিয়া ওপৰত দিম। তোলক ৰ'ব। যিহেতু এই মুধাত আৰ্ট কৰা হ'ব না, তো আৰ্ট কৰাৰ আগে আগে এনেকৈ প্ৰথমে প্লাষ্টাৰ কৰি ল'ব লাগিব। তো প্লাষ্টাৰ কিমান কৰিব লাগিব দেউতা? হা 3-4 কিবা বোলে প্লাষ্টাৰ কৰিব লাগিব। তো প্ৰথমে প্লাষ্টাৰ কৰি ল'ব, তাৰপিছত ইয়াত আৰ্ট কৰিব। ইভাগে আমাৰ লেবাৰ মিস্ত্ৰী নহয়, সেনা ঘৰৰ বাঁহ বেতৰ কাম কৰে। তো আজি মিস্ত্ৰী হিচাপে লৈছোঁ। আৰু এতিয়া যিখিনি জেগাত আৰ্ট কৰিব সেইখিনি জেগা প্লাষ্টাৰ কৰা হৈ গ'ল। বাট এতিয়া মামাই বিশ্বকৰ্মাক চিন্তে আৰ্ট কৰা ষ্টাৰ্ট কৰি দিলাক। এতিয়া মেজাৰমেণ্টগিলা লৈ আছে, ক'ত কি কৰিব লাগে, ক'ত কি কৰিব লাগে। গেপ লাগিব না? ইয়াতকৈ আৰু দিম অলপ গেপ নাই, নালাগে মানে এইফালে মামাৰ আৰ্ট কৰা হৈ গ'ল। বাট তলত নাম লিখিব আছে আটা আৰু আবুৰ। চ' আৰ্ট কৰা মানুহ আনিছিলোঁ এই শৰাইটোৰ কাৰণে। বাট আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰ্ট কৰাটো হৈয়ে গ'ল আৰু শৰাইটোৰ কাম বহুত বাকী আছে। ফাইনেলি শৰাইটো হৈ গ'ল আৰু তলত লিখি দিছে ৰমণী দৈৱকী ভৱন, আটা আৰু আইতাৰ নাম। এইটো ফাইনেলি ৰিজাল্ট। আৰু এতিয়া আমাৰ পেৰা কামাণ্ডো এতিয়া কাটব। এয়া ষ্টাৰ্ট কৰি দিলে আমাৰ। কেনে দেউতা? ঠিকে আছে। সৰুৰে পৰা মিস্ত্ৰী কাম কৰিছে, এতিয়া মোৰ ঘৰতো আহি গ'ল আৰু দেউতাই ঘৰৰ কাম গোটেইখিনি কৰি দিলাক। মানে কি ক'ব আৰু, মিস্ত্ৰী লাগোছোঁ আজি 2 দিন আহে 10 দিন নাহে, গতিকে গোটেই কামখিনি দেউতাই কৰি পেলাইছে। এয়া এতিয়া দেউতাই এফালৰ পৰা এতিয়া শৰাইটো কাটিব। এতিয়াতো আমাৰ আৰ্ট মাষ্টৰটো আৰ্টটো কৰি গ'ল আৰু আমাৰ পেৰা কামাণ্ডো এতিয়া আৰ্ট কৰি আছে। এতিয়া শৰাইটো ধুনীয়াকৈ কাটি আছে, জুম কৰি দেখুৱাই দিছোঁ। আৰু কেনেকুৱা লাগে আপোনালোকে ক'ব। ফাইনেল লুকটো দেখুৱাম, প্ৰথমতে কাটি লোৱা হওক, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আৰ্ট কৰা হৈ গ'ল আমাৰ। আৰ্ট কৰা মানে আৰ্ট কৰাটো হৈছে কেতিয়াবাই। এতিয়া আৰ্টটো কাটি যোৱাৰ পিছত কাটব লাগে। আমাৰ মিস্ত্ৰী, আমাৰ পেৰা কামাণ্ডোই কাটি দিলাক পূৰা। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এতিয়া মই দেখুৱাই আছোঁ, ৱেবছাইট লাগি দিয়কচোন, একবাৰ দেখুৱাই আছোঁ মই। এয়া চাই লওক। আৰু এয়া আমাৰ শহুৰ দেউতা, মই পেৰা কামাণ্ডো বুলি কৈ আছোঁ, গুৱাহাটীৰ পৰা আহিছে। বেছিভাগ কাম ঘৰৰ শহুৰ দেউতাই কৰলাক। মানে আজিকালি মিস্ত্ৰী কি 2 দিন কৰলাক 10 দিন নাহে, এনেকুৱা হৈছে কাৰবাৰ। তো সেইকাৰণে শহুৰ দেউতাকে লৈ আহিছোঁ। তো শহুৰ দেউতা গোটেই ঘৰৰ কাম, বেছিভাগ কাম শহুৰ দেউতাই কৰলাক।
এইখিনি মাত্ৰ বেলেগ মিস্ত্ৰী কৰিছে আৰু দেউতা কেনে লাগছি এতিয়া কাম কৰি হে সুদূৰ গুৱাহাটীৰ পৰা আহিছে দে একবাৰ চাই দিয়ক একবাৰ পাৰিছি আৰু ক'ব ক এই চেনেলটো কওক ছাবস্ক্ৰাইব বুলি কওক কি হৈছে ছাবস্ক্ৰাইব নহয় এই মোৰ কওক এই ভিডিঅ'টো চাই আপোনালোকে কওক কেনে হৈছে কমেণ্ট কৰি জনাব কওক কওক ছাবস্ক্ৰাইব বুলি কওক ছাবস্ক্ৰাইব বুলি কওক কি তুমি কি কৰিছা ছাবস্ক্ৰাইব কৰবা কওক অঁ তো বাদ দিয়া এইটো চাই লওক আৰু ধুনীয়াকৈ দেখুৱাই আছোঁ এয়া 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 আৰু মণি দিব কি ভগৱান তো এইখিনিয়ে আৰু ৰাইজসকল আপোনালোকে দেখা পালে আৰ্ট কৰা আৰু ময়ো ক'ত বহিছোঁ দেখা পাইছে না ইয়াতে বহি আছোঁ তো এইভাগে আৰ্ট কৰা হৈ গ'ল আৰু কেনেকুৱা লাগিছে শৰাইটো আপোনালোকে মোক জনাব আৰু যদি আপোনালোকক লাগে মোৰ লগত যোগাযোগ কৰিলে হ'ল মোৰ লগত যোগাযোগ কৰিব নালাগে ফোন নম্বৰটো দি দিম স্ক্ৰীণত আহি থাকিব আৰু আপোনালোকে যোগাযোগ কৰিলে হ'ল আৰু লগে লগে আপোনালোকৰ ঘৰলৈ গুচি যাব তো এতিয়া অ'কে টাটা বাই বাই আৰু দুগু আছে ইয়াত বহি আৰু ইভাগে বৰষুণো মাৰি আছে আৰু আমিও তথাপিও কাম এৰি দিয়া নাই মুঠতে কামটো মেইন এতিয়া অ'কে টাটা বাই বাই আৰু চাটখানৰ কামো আছে চাটখানৰ কামো কৰিম আৰু গোটেই ঘৰটো কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখুৱাম এতিয়া অ'কে টাটা বাই বাই